এটা ভৰিৰ তলত মাটি নাই যে ৰনোজ পেগুৱে সকলোকে ঠগিলে, 1 নম্বৰ মিচিং ৰাইজক ঠগিলে। ৰনোজ পেগুটোতো হাৰিবই, যোৱাবাৰে আচলতে হাৰিবলগীয়া কথা আছিলে। হ্যাঁ, আমি আচলতে ভালকে অকণমান প্লেন কৰা হ'লে ৰনোজ পেগু যোৱাবাৰে হাৰিলেহেঁতেন। ৰনোজ পেগুৰ এটা ভৰিৰ তলত মাটি নাই। ৰনোজ পেগুৱে সকলোৱে জানে যে ৰনোজ পেগুৱে সকলোকে ঠগিলে, 1 নম্বৰ মিচিং ৰাইজক ঠগিলে। ইয়াতো 6 শিডিউল আনিম বুলি কৈছে ৰনোজ পেগু মিচিঙৰ নেতা আছিলে। এতিয়া বিজেপিত থাকি লৈ 6 শিডিউলৰ কথা এটা বাক্য কোৱা শুনিছেনে? মিচিং ৰাইজক একদম সাংঘাতিক আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক মিচিং ৰাইজৰ ৰনোজ পেগু হয়নে নহয়? 6 শিডিউল দিম কৈ এতিয়াতো 6 শিডিউলৰ নামটোও শুনিব নোখোজে তেওঁ। এটা বাক্যও আমি কোৱা শুনা নাই। গতিকে যদি 6 শিডিউল আনিব নোৱাৰে তেতিয়াহ'লে ৰনোজ পেগুক কোনে ভোট দিব? কোন মিচিং মানুহে ভোট দিব? গতিকে মিচিং মানুহে তেওঁক ভোট দিয়া উচিত নহয়। দ্বিতীয় বস্তুটো হ'ল যে ৰনোজ পেগুৱে অসমৰ একমাত্ৰ মন্ত্ৰী, যি মন্ত্ৰীয়ে নিজৰ জাতিটোৰ কাৰণে, নিজৰ জাতিটোৰ লিগাং, নিজৰ জাতিটোৰ জাতীয় উৎসৱ আলি আই লিগাঙত বন্ধটো দিয়াবৰ কাৰণে এতিয়ালৈকে সক্ষম হোৱা নাই। আমি ৰাইজৰ দলে বিধানসভাত মই নিজে কৈছোঁ যে আলি আই লিগাঙত ৰাজ্যিক বন্ধ দিন ঘোষণা কৰিব লাগে। ৰনোজ পেগুৰ মতে নালাগে, ভূৱন পেগুৰ মতে নালাগে। আৰে এনেকৈ চাৰেণ্ডাৰ কৰা মানুহ পৃথিৱীত কেতিয়াবা জন্ম হৈছে? ৰনোজ পেগুৱে এসময়ত হাতত বন্দুক লোৱা মানুহ আছিলে। বন্দুক লোৱাৰ পৰা গৈ এতিয়া গেৰুৱা বখন পিন্ধিলে, গেৰুৱা বখন পিন্ধাৰ পাছতো এতিয়া গেৰুৱা বখনো কাপোৰ গাত চাত নাই আৰু এতিয়া চব কাপোৰ চাপোৰ নাইকিয়াকৈ এতিয়া ৰনোজ পেগুটো একেবাৰে আত্মসমৰ্পণ কৰি দিলে। সেইকাৰণে বৰ দুৰ্ভাগ্যজনক কথা। মিচিং ৰাইজৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক ৰনোজ পেগু। তেওঁ 6 শিডিউল এৰি দিলে 1 নম্বৰ, আৰু 2 নম্বৰ তেওঁ আপোনাৰ লিগাংটোক চৰকাৰী বন্ধ দিব লাগে বুলি এইটো ক'বলৈও সাহস নাইকিয়া হৈ গ'ল। গতিকে তেওঁ ৰাইজৰ কাৰণে একো কাম কৰিব নোৱাৰে। গতিকে ধেমাজিতে এবাৰ ৰনোজ পেগুক হৰুৱাম। ৰনোজ পেগুক হৰুৱাবৰ কাৰণে আমি মাৰ বান্ধি থিয় হৈছোঁ। ৰনোজ পেগুক হৰুৱাই মিচিং মানুহে মিচিঙৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকজনক মুক্ত কৰে।